কয়াকুছিত নতুন সাহিত্য পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন নতুন সাহিত্য পৰিষদৰ প্লেটফৰ্মৰ জৰিয়তে অসমত অসংখ্য সাহিত্যিকৰ সৃষ্টি কৰিছে ডক্টৰ সুলতান আহমেদ অসমৰ সাহিত্য ক্ষেত্ৰখনত নতুন দিগন্তৰ সৃষ্টি কৰা নতুন সাহিত্য পৰিষদৰ কয়াকুছি শাখাৰ দ্বিবাৰ্ষিক সন্মিলন 9 ফেব্ৰুৱাৰী ৰবিবাৰে কয়াকুছিত অনুষ্ঠিত হয় কয়াকুছিৰ লাইফ স্কিল একাডেমী প্ৰাংগণত 9 ফেব্ৰুৱাৰী ৰবিবাৰে অনুষ্ঠিত পুৱা 9 বজাত শাখাৰ পতাকা উত্তোলন কৰে নতুন সাহিত্য পৰিষদ কয়াকুছি শাখাৰ সভাপতি মনিৰুদ্দিন আহমেদে ৰাতিপুৱা 9:15 স্মৃতি তৰ্পণ কৰে উপসভাপতি মোজাম্মেল হুছেইনে দিনৰ 11 বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় উদ্বোধন কৰে চিত্ৰশিল্পী শিক্ষক নতুন সাহিত্য পৰিষদৰ কয়াকুছি শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্দিকুৰ ৰহমানে অনুষ্ঠান পৰিচালনা কৰে ওয়াইজডম এবাকাছ একাডেমীৰ সঞ্চালক আৰিফুল ইছলামে আবেলি 1 বজাৰ পৰা মুকলি সভা হয় বিশিষ্ট ব্যক্তিক সম্বোধনা আৰু প্ৰিয় নপুৰণি সতীৰ্থ সন্মিলন আৰু দেশ মাটি আৰু মানুহৰ বাবে কবিতা শীৰ্ষক গীতমাত কবিতাৰ মহামিলনেৰে মুকলি সভা অনুষ্ঠিত হয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নতুন সাহিত্য পৰিষদৰ মুখ্য সম্পাদক অধ্যাপক সৰখাব আহমেদে বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা সমিতিৰ সম্পাদক তথা বিএছ কলেজৰ অধ্যাপক ডক্টৰ সুলতান আলী আহমেদ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিএইচপি কলেজ ভবানীপুৰ আঞ্চলিক কলেজৰ অধ্যাপক আব্দুছ সাত্তাৰ চৌধুৰী উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বোধনা জনোৱা হয় সভাত জ্যোতিগাঁও বৰপেটাৰ বিশিষ্ট সাহিত্যিক আবুল হুছেইন ভবানীপুৰৰ জ্ঞানম সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কাকলি দাস কয়াকুছিৰ সংগীত শিল্পী দেৱান জাকিৰ হুছেইন কয়াকুছিৰ বিশিষ্ট তবলাবাদক শিক্ষক দেৱান সিদ্দিকুৰ ৰহমান কয়াকুছিৰ গণশিল্পী ইউসুফ আলী আৰু বৰপেটাৰ সাংবাদিক তথা ৰক্তদাতা শফিকুদ্দিন আহমেদক সমাজলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে বিশেষ সম্বোধনা জনোৱা হয় নতুন সমিতিৰ সভাপতি হিচাপে আব্দুছ সাত্তাৰ চৌধুৰী আৰু সম্পাদক সাহেদ আলী আহমেদক নিৰ্বাচিত কৰে কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বি লাইভ অসম পৰিষদৰ কয়াকুছি শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাতিপুৱা পতাকা উত্তোলন চিত্ৰাংকন প্ৰতিযোগিতা স্মৃতি তৰ্পণ ইত্যাদি আৰু এতিয়া মুকলি সভা গীত মাত কবিতাৰ মাজেৰে অনুষ্ঠিত হ'ল সভাপতি হিচাপে আব্দুছ সাত্তাৰ চৌধুৰী আৰু সম্পাদক হিচাপে সাইদ আহমেদ মোক নিযুক্ত কৰিছে এতিয়ালৈকে আমাৰ প্ৰায় 50 জনীয়া সদস্যৰে কমিটি আছে আৰু এইটো শ্ৰীবৃদ্ধি কৰাৰ কাৰণে আমি শতাধিক কৰাৰ কাৰণে চিন্তা কৰিম বিভিন্ন পদ আছে অৱশ্যে সাংগঠনিক সম্পাদক সাংস্কৃতিক সম্পাদক সহকাৰী সম্পাদক উপসভাপতিক আদি কৰি গতিকে আগন্তুক দিনত সাহিত্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিক আমি এক অনন্য ৰূপত আগবঢ়াই লৈ যাম উত্তৰণ মুখপত্ৰ আজি অৱশ্যে প্ৰকাশ কৰাৰ কথা আছিল বিশেষ অসুবিধাৰ কাৰণে নহল অলপতে এইটো উন্মোচন হ'ব আৰু মোৰো নিজস্ব 5খন কবিতাৰ কিতাপ উন্মোচন হ'ব গতিকে গোটেই সামগ্ৰীৰ লগত আমাৰ অঞ্চলত যুৱ চাম যিসকল ছাত্ৰ ছাত্ৰী আছে বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি অন্যান্য প্ৰান্তত সকলো ছাত্ৰ ছাত্ৰী আৰু সচেতন নাগৰিক সাহিত্যপ্ৰেমী কবিতাপ্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ কয়াকুছি শাখাৰ লগত সংযোগ হওক আৰু সাহিত্য চৰ্চা কৰি অসমত নিজৰ নাম প্ৰতিষ্ঠা কৰক আগন্তুক দিনত সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ